বড়ো জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতিক প্ৰচাৰ প্ৰসাৰ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ ভূমিকা আটাইতকৈ মহত্বপূৰ্ণ। বড়ো জনগোষ্ঠীৰ অভিভাৱক হিচাপে বড়ো সাহিত্য সভাৰ বৰ্ণিল ৬৪ বছৰ। নমস্কাৰ প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ডিমাকুছিত, য'ত অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশন। এক মনোমুগ্ধকৰ পৰিৱেশ, ইমান পৰিপাতি আৰু ইমান শৃংখলাবদ্ধভাৱে আয়োজিত হৈছে এই বড়ো সাহিত্য সভা। সেয়া আপোনালোক যদি এই অনুষ্ঠানলৈ আহে, ডিমাকুছিলৈ আহে, তেতিয়াহ'লে আপোনালোকে স্বচক্ষুৰে দেখিবলৈ পাব এটা ইমান সুন্দৰ মনোমোহা পৰিৱেশ। বড়ো জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতিৰ অতন্ত্ৰ প্ৰহৰী এই বড়ো সাহিত্য সভা। আৰু এই বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ আজি তৃতীয় দিন। আৰু আজি তৃতীয় দিনত বৰ্ণাঢ্য কাৰ্যসূচী ৰাখিছে তেখেতসকলে। আৰু এই বৰ্ণাঢ্য কাৰ্যসূচীত কি আছে আমি আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম। তেনেহ'লে আহক আমি এতিয়া ভিতৰত প্ৰৱেশ কৰোঁ আৰু আপোনালোকক ইয়াৰ যিসমূহ কাৰ্যসূচী আপোনালোকক দেখুৱাবলৈ আমি যত্ন কৰিম। এক নান্দনিক পৰিৱেশ, চালে চকুৰোৱা মনোমুগ্ধকৰ পৰিৱেশ। বড়ো সাহিত্য সভা কিছু ক্ষেত্ৰত অন্যতকৈ কিছু পৃথক। ইয়াৰ শৃংখলাবদ্ধতাই প্ৰতিগৰাকী সাহিত্য অনুৰাগীকে আকৰ্ষণ কৰি আহিছে। ওদালগুৰি জিলাৰ ডিমাকুছিত অনুষ্ঠিত ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী অৰ্থাৎ ১১ জানুৱাৰীত পুৱা ৮ বজাত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰথ নাৰ্জাৰীয়ে। পতাকা উত্তোলন কৰি দিয়া ভাষণত সভাপতিগৰাকীয়ে বড়ো জনগোষ্ঠী তথা বড়ো ভাষা সাহিত্য সংস্কৃতিৰ বিকাশ ধাৰা সম্পৰ্কে উল্লেখ কৰে। आं मानसि हिसाबै नङा, आङो आफादगिरि महरै बयनिबो जानानै बयनिबो दावगानायखौ आं लुबैनानै बयबो जोंनि थुलुंगाखौ सिबिथों। जोंनि रावा, जोंनि थुनलाइनि गोहोआ बे बर' रावाव दावगागोन, बर' थुनलाइ जौगाथों। दा बेबायदि जुजिनोब्ला जोंनि थांखिया बेनोब्ला थिग बे कनसेन्ट्रेसनखौ आरो जों बेजों आवगायलाङो। हाबाफारिया जागासिनो दं। बयखौबो आंनि गोसोनि अननायजों लोगोसे आं बयनोबो आंनि खुलुमनायखौ बावनानै आंनि बिबुंथिखौ बाहायनो फोजोबबाय। जय बर' हारिमु जय। সভাপতিগৰাকীয়ে ভাষণ সমাপ্ত কৰাৰ পিছতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰা মাৰ্চ পাষ্টৰ অভিবাদনো গ্ৰহণ কৰে। Platoon number 3, RC Girls. Platoon number 4, RC Angel Supper. Platoon number 12, Northeast Public School, Rota Boys. ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰা এই মাৰ্চ পাষ্ট আছিল অনন্য সুন্দৰ। পুৱা ৯ বজাত জাতিৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বড়ো সাহিত্য সভাৰ উপসভাপতি প্ৰশান্ত বড়োৱে। আন বিশিষ্ট ব্যক্তিসকলেও শ্বহীদৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
তাৰ পিছতে বড়ো সাহিত্য সভাৰ হকে অক্লান্ত শ্ৰম আৰু ত্যাগ স্বীকাৰ কৰি বিভিন্ন বিষয় বাবদ সেৱা আগবঢ়াই যোৱা যিসকল বৰ্তমান এই পৃথিৱীত নাই তেওঁলোকৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বড়ো সাহিত্য সভাৰ উপসভানেত্ৰী নীলিমা বসুমতাৰীয়ে। बर' माहारिनिनो सासे गोग्गोम फिसा जोंनि आसाम आयेन आफादनि बुंथिगिरि सार बिश्वजित दैमारिनि आफाद दैदेननायाव बिथांखौनो आङो गिबि गिबि खुलुमनाय सिबिनाय होदों जे बिथांनि मावथियाव दैदेननायाव जोङो दिनै बेवहाय जारिमिनारि मोनसे सोरजिनो हादों। दिनै जोङो बर' थुनलाइ आफादनिनो जोंनि मानिजाथाव सिबिजाथाव आफादगिरि प्रफेसार जोंनि सुरत नार्जारी सारनिसिम आंनि गंग्लायनाय सिबिनाय हरबाय आरो जोंनिनो लोगो आफादगिरि फारियै सानै आफादगिरि। প্ৰিয় দৰ্শক, বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক এই অধিৱেশনৰ অভ্যৰ্থনা কক্ষত আমি লগ পাইছোঁ বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰত নাৰ্জাৰী ছাৰক। আমি ছাৰৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ছাৰ, আপোনাৰ এইবাৰ দ্বিতীয়টো বৰ্ষ, আপোনাৰ কাৰ্যকালৰ দ্বিতীয়টো বৰ্ষ, আৰু এইবাৰ কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন বা এইবাৰ কি কি উদ্যোগ হাতত লৈছে বড়ো সাহিত্য সভাই? আমি যি দেখিছোঁ যিমানবিলাক আমাৰ সাহিত্য সভাৰ অধিৱেশন হৈ গৈছে, এইবাৰতো আমি কিছুমান উল্লেখনীয় পদক্ষেপ আমি দেখিবলৈ পাইছোঁ। আমাৰ অভ্যৰ্থনা সমিতিয়ে বহু ধৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে আৰু মানুহবিলাকৰ যিটো সমাগম, এই সমাগমো আমি প্ৰথমৰ পৰাই বেছিকৈ পাইছোঁ। আমি আশা কৰিছোঁ যে বহুতো বিষয়ত আমি আমাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী সুকলমে চলাই লৈ যাব পাৰিম। আৰু ছাৰ, আপুনি সভাপতি হোৱাৰ পিছত নতুন কি কি পৰিকল্পনা হাতত লৈছে বড়ো সাহিত্য সভাৰ কাৰণে? মোৰ কাৰ্যকালত মানে উল্লেখনীয় কামবোৰ হ'ল, আমি যদিও আগতে এখন ডিক্সনাৰী আমি উলিয়াইছিলোঁ, এইবাৰ সেই ডিক্সনাৰীকৈ 4 মানে ভাষীয়া মানে 4 লেংগুৱেজেছ আৰু কি, মানে বড়ো, অসমীয়া, ইংলিছ আৰু হিন্দী, খুব ডাঙৰ এটা ডিক্সনাৰী আমি উলিয়াব পাৰিলোঁ। আৰু বিশেষকৈ সাহিত্য সভাৰ পৰা পাব্লিকেশ্যন হিচাপে আমাৰ এইবাৰ 15খনতকৈ বেছি আমি কি চলাইছোঁ, কিতাপ চলাব পাৰিছোঁ। আৰু অতি ভাল খবৰ কি যে আমাৰ যিবিলাক লেখক তেওঁলোকে বহুত আগবাঢ়ি আছে। এইবাৰতো আমি কিতাপ এতিয়ালৈকে আমি উদ্বোধন কৰিব পাৰোঁ 86খন এইবাৰ কৰিব পাৰিছোঁ। গতিকে বহুতো ক্ষেত্ৰত আমি সঁচাকৈ আগবাঢ়িছোঁ ভাগ্যবশতঃ। আৰু আমাৰ দিনত এই টাৰ্মত আমাৰ এটা উল্লেখনীয় মানে পদক্ষেপটো হ'ল অসম চৰকাৰে আমাক হায়াৰ ছেকেণ্ডেৰী ষ্টেজত মাধ্যম হিচাপে এইটো অনুমোদন দিছে। এতিয়া কলেজত আমি বড়ো ভাষাত মানে পদক্ষেপ লৈছোঁ আৰু কি। আৰু ছাৰ, আপুনি নিজেও যিহেতু এগৰাকী প্ৰসিদ্ধ সাহিত্যিক বা আপুনি সাহিত্যৰ সৈতে আজীৱন জড়িত হৈ আছে, এতিয়া নৱপ্ৰজন্মৰ ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ উত্তৰণৰ ক্ষেত্ৰত আপুনি কি দেখিছে যে তেওঁলোক আগ্ৰহী হৈছে? এইটো আগ্ৰহী বুলি ঠিক ক'ব পৰা নাযায়। এইটো সমস্যা মই ভাবোঁ অলপ বিশ্বজনীন, কেৱল বড়ো ভাষাৰ ক্ষেত্ৰতে নহয়। এই সমস্যা মানে সমজুৱা হৈছে, সকলো ভাষাৰ ক্ষেত্ৰতে হৈছে। এইটো আমি সন্মুখীন হ'বৰ কাৰণে, প্ৰত্যাহ্বান জনাবৰ কাৰণে কিছুমান পদক্ষেপ আমি গ্ৰহণ কৰিম, আলোচনা কৰিম, বিশেষজ্ঞবিলাকৰ লগত আলোচনা কৰিম। যিহেতু আমাৰ এতিয়া ক'বলৈ গ'লে বড়ো যুৱকবিলাকেও বহুতো বিশ্ববিদ্যালয়ত তেওঁলোকে কাম কৰি আছে, লিংগুইষ্টিকত বড়ো এনেকৈ বিদেশত আমাৰ কাম কৰি আছে বড়ো ভাষা সম্পৰ্কীয়। গতিকে তেওঁলোকৰ পৰা আমি দিহা পৰামৰ্শ লৈ এই বিষয়টো আমি সজাগ হ'বলৈ আগবাঢ়িম। ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ অন্য এক উল্লেখনীয় কাম হ'ল বড়ো সাহিত্য সভাৰ এটি স্থায়ী প্ৰতীকস্তম্ভ নিৰ্মাণ।
অত্যাধুনিক সা সামগ্ৰীৰে নিৰ্মিত এই স্তম্ভটো চালে চকুৰোৱা। ফিটা কাটি ইয়াৰ শুভ উদ্বোধন কৰে ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। প্ৰিয় দৰ্শক, এই অভ্যৰ্থনা কক্ষতে আমি লগ পাইছিলোঁ এই বড়ো সাহিত্য সভাৰ অৰ্থাৎ ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ছাৰক। আৰু তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। ছাৰ, আজি আমি দেখিলোঁ যে বড়ো সাহিত্য সভাৰ এটা স্থায়ী স্তম্ভ নিৰ্মাণ হ'ল আৰু এই ক্ষেত্ৰত আপোনাৰ যথেষ্ট আগভাগ আছে। আপুনি যথেষ্ট আগভাগ লৈ ইয়াত এইটো স্থাপন কৰিছে। হয়, আজি এটা খুব ভাল কাম হ'ল আমাৰ বড়ো জাতিটোৰ কাৰণে। বড়ো সাহিত্য সভাৰ যিটো প্ৰতীক, এই প্ৰতীকৰ স্তম্ভ এটা পাৰ্মানেণ্টভাৱে এই অধিৱেশনৰ নামত ইয়াত স্থাপন কৰা হৈছে, যিটো পাথৰেদি বনোৱা হৈছে। আৰু এইটো ৰাজস্থানৰ যিটো পাথৰ, তাতে আমাৰ স্কাল্পচাৰে কাটিছে। আমাৰো স্কাল্পচাৰ গৈছে আৰু তেওঁলোকৰো স্কাল্পচাৰ আছে। এই এক মাহৰ ভিতৰতে তেওঁলোকে ঘৰ ধৰকৈ সেইটো কৰি ফালে আনি দিলে আৰু সেইটো স্থাপন কৰিলে। আৰু সেয়া চিৰযুগামী, কাৰণ পাথৰটো ৰাজস্থানৰ পাথৰবিলাক মাটিৰ তলত, আৰু মাটিৰ লগত থাকিলেও পানীৰ লগত থাকিলেও পাথৰ একো নহয়। তো সেইটো চিৰস্থায়ী বুলি আমি ক'ব পাৰোঁ। আমি শেষ হৈ যাম। প্ৰকৃতিৰ দুৰ্যোগতো যদি কেতিয়াবা মাটিৰ তলত বহি যায়, আমি যদি চব শেষ হৈ যাওঁ, তথাপিও সেয়া থাকিব। আৰু কোনোবা মানুহে কেতিয়াবা আৱিষ্কাৰ কৰিলে জানিব যে ইয়াত বড়ো জাতিটোৱে বাস কৰিছিল আৰু ইয়াতে বড়ো ভাষা সাহিত্যৰ এটা প্ৰচলিত হৈ আছিলে। ইয়াত বড়ো ৰাও গেওলাংথেং বুলি লিখা আছে এই পাথৰত। এইটো চিৰদিন থাকিব। আজি আমি অসমত অসমীয়া হিচাপে কিমান হাবাথুৰি খাওঁ যে আমাৰ ইতিহাস কি, আমাৰ অতীত কি, আমাৰ চিনবিলাক, আমাৰ ইতিহাসবিলাক বিচাৰি পাবলৈ বহুত টান হয়। এতিয়া ধ্ৰুপদী ভাষা স্বীকৃতি পাবলৈ সক্ষম হ'ল, কিন্তু যি ব্যক্তিসকলে, মহান ব্যক্তিসকলে সেইটোৰ কাৰণে লাগি ইতিহাস লিংকটো বিচাৰি ফুৰিলে ভাষাৰ সাহিত্যৰ, সেয়া কিমান গধুৰ কাম আছিলে। তো তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। তো বৰ্তমান পুৰুষে যদি এতিয়াৰ পৰা চবটোৱে স্থায়ীভাৱে হেৰুৱাই নোযোৱা বস্তুখিনি কৰি যায়, তেতিয়া আহি থকা ৬০০ বছৰৰ পিছতো আমাৰ অসমীয়া ইয়াৰ ইতিহাসটো কেতিয়াও হেৰুৱাই নাযায়, সেইটো সদায় থাকিব। ঠিক বড়ো সাহিত্য সভাৰ আজিৰ সেই অধিৱেশনত আমি যিবোৰ কৰি গৈছোঁ, ইয়াৰ ভিতৰত এই প্ৰতীকটোৰ যিটো স্তম্ভ, এই স্তম্ভ চিৰযুগামী হৈ থাকিব। মই ধন্যবাদ জনাইছোঁ এই কামত যিসকলে সহায় কৰিলে, আৰু বিশেষ কৰি আমাৰ শাখা বড়ো সাহিত্য সভা আৰু আমাৰ অভ্যৰ্থনা কমিটি সকলোকে, যিসকলে ইয়াত একমত হৈ ফালে এই সিদ্ধান্তটো লৈ ফালে সেইটো আমি আজি কৰি থ'বলৈ সক্ষম হ'লোঁ। পুৱা 10:30 বজাত মূল মঞ্চত অনুষ্ঠিত হয় বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত সভাপতিত্ব কৰে বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰথ নাৰ্জাৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীয়ে। অনুষ্ঠানটিৰ আৰম্ভণি ঘটে এটি বড়ো জনগোষ্ঠীয় নৃত্যৰে। এই বঁটা প্ৰদান অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱী, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা, ডিমাচা সাহিত্য সভাৰ সভাপতি ৰমেশ থাউচেন, মিচিং সাহিত্য সভাৰ সাধাৰণ সম্পাদক
সোমেশ্বৰ পাকটাক আৰু গাৰো সাহিত্য সভাৰ সাধাৰণ সম্পাদক জন কেৰী চাংমা। সভাৰ মাজতে বড়ো জনগোষ্ঠীকে ধৰি বিভিন্ন নৃত্য পৰিৱেশন কৰা হয়। এই অনুষ্ঠানত মৃণালিনী দেৱীয়ে বড়োসকলৰ সাহিত্য অবিহনে যে অসমীয়া সাহিত্য আধৰুৱা সেই সম্পৰ্কে তেওঁ ভাষণত উল্লেখ কৰে। এই জনজাতীয় ভাই বন্ধুসকলৰ আজি আমি কিহেৰে কৃতজ্ঞতা স্বীকাৰ কৰিম? আমাৰ দিবলৈ একো নাই। আমি মাত্ৰ কেৱল যুগে যুগে সোঁৱৰাই থাকিব পাৰিম যে আমাৰ আদি গুৰু যোনে নেকি আমাক ভাষা শিকালে, সভ্যতা শিকালে, সংস্কৃতি শিকালে, সাহিত্য কেনেকৈ লিখে তাক আমাক গুৰি ধৰিলে। গতিকে আজি সেই বস্তুৱে আজি বিজ্ঞানে আমাক সেইখিনিক আগভাগ কৰিয়েই আজি বিজ্ঞানে বহুত কাম কৰিলে। কিন্তু আজি আমি পাহৰি গৈছোঁ আমাৰ এই প্ৰাচীন সাহিত্য সভ্যতা ভাষাৰ কথা, সাহিত্যৰ কথা। আনহাতে ৰমেশ থাউচেন, উপেন্দ্ৰজিৎ শৰ্মা আৰু সোমেশ্বৰ পাকটাকেও ভাষণ ৰাখে। অনুষ্ঠানত বড়ো সাহিত্য সভাৰ তৰফৰ পৰা বহুকেইটা সাহিত্য বঁটা প্ৰদান কৰা হয়। সমেশ্বৰী ব্ৰহ্ম সাহিত্য বঁটা 2024 এইবাৰ প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক গংগাধৰ ৰামচিয়াৰীক। তেওঁৰ গ্ৰন্থ হাগ্ৰামা দালাং চেৰাওৰ বাবে এই বঁটা প্ৰদান কৰা হয়। লেখক ৰত্নেশ্বৰ বসুমতাৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট সাহিত্যিকক সাহিত্য বঁটা প্ৰদান কৰা হয়। আনহাতে এই অনুষ্ঠানতে সাহিত্য অকাডেমী বঁটা লাভ কৰা সকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। প্ৰিয় দৰ্শক, 64 সংখ্যক বড়ো সাহিত্য সভাৰ এই বাকৰিতে মই লগ পাইছোঁ অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক গৱেষক ডক্টৰ অনিল বড়ো ছাৰক। আৰু অনিল বড়ো ছাৰৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম, ছাৰ, বড়ো সাহিত্য সভাৰ যি উত্তৰণ, এই বড়ো সাহিত্য সভাৰ উত্তৰণ দেখিছোঁ আমি যোৱা 10টা বছৰত খুব তীব্ৰ গতিত উত্তৰণ হোৱা আমি দেখিবলৈ পাইছোঁ। বহু জনগোষ্ঠীটোৰ কাৰণে বহুত কিবা কিবি পদক্ষেপো হাতত লোৱা গৈছে। এই সম্পৰ্কে আপুনি? হয়, 1952 চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিলে। তাৰ পিছৰ পৰাই বড়ো ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্ধন আৰু সম্প্ৰচাৰৰ বাবে বড়ো সাহিত্য সভাই কাম কৰি আহিছে। আৰু পৰৱৰ্তী কালত বড়ো ভাষাক পঠন পাঠনৰ মাধ্যম হিচাপে, বিদ্যালয়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিছোঁ যোৱা দশককেইটাত বড়ো সাহিত্যৰ, বড়ো ভাষা আৰু সাহিত্যৰ বিকাশ হৈছে, আশাতীত বিকাশ হৈছে। আৰু আপুনি যিটো ক'লে যোৱা 10 বছৰত বিশেষকৈ বড়ো ভাষাই সংবিধানৰ 8ম অনুসূচীত সন্নিৱিষ্ট হোৱাৰ পিছত এই ভাৰতীয় আন যিবিলাক আধুনিক ভাষা আছে, প্ৰধান ভাষা আছে, সেই ভাষাবিলাকৰ লগত একে শাৰীত এই থিয় হ'ব পৰা হৈছে। ইয়াত
উন্নত মানৰ সাহিত্য সৃষ্টি হৈছে, প্ৰকাশ হৈছে, অনুবাদ হৈছে আৰু আধুনিক যিবিলাক মাধ্যম গণমাধ্যম সেই গণমাধ্যমতো বড়ো ভাষা সাহিত্য এতিয়া ঠাই পাইছে আৰু বড়ো ভাষাভাষী ৰাইজৰ মাজত এই ভাষাত সাহিত্য সৃষ্টিৰ বাবে বড়ো ভাষাৰ সাহিত্যৰ পঠন পাঠনৰ বাবে আগ্ৰহ আমি বৃদ্ধি হোৱা দেখিবলৈ পাইছোঁ। আমাৰ যিসকল ইয়াং জেনেৰেশ্যন আছে নতুন প্ৰজন্ম সেই নতুন প্ৰজন্মৰ মাজতো আমি দেখিবলৈ পাইছোঁ জনপ্ৰিয়তা, সাহিত্যৰ প্ৰতি জনপ্ৰিয়তা আৰু সাহিত্য সৃষ্টিৰ প্ৰতি যিটো আগ্ৰহ আমি নতুন প্ৰজন্মৰ মাজত আমি দেখিবলৈ পাইছোঁ। দিনৰ 1 বজাত আৰম্ভ হয় এখন আলোচনা চক্ৰ। আলোচনা চক্ৰৰ বিষয় ভৱিষ্যত প্ৰজন্ম তথা বড়ো জনগোষ্ঠীৰ বিকাশৰ বাবে জনগোষ্ঠীটোৰ বিশিষ্ট ব্যক্তিত্বসকলৰ ভূমিকা। আলোচনা চক্ৰখনত অধ্যক্ষতা কৰে প্ৰাক্তন IAS বিষয়া হেমন্ত নাৰ্জাৰীয়ে। উদ্বোধন কৰে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীয়ে। সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব ভাস্কৰ মুছাহাৰী, পিনুৱেল বসুমতাৰী, PIBৰ প্ৰাক্তন সঞ্চালক বিদ্যাসাগৰ নাৰ্জাৰী, দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ BTRৰ উপদেষ্টা ৰঞ্জন কুমাৰ বৰুৱাকে ধৰি ভালেকেইজন বিশিষ্ট লোক। বিদ্যাসাগৰ নাৰ্জাৰীকে ধৰি আন বহুকেইজন সমল ব্যক্তিয়ে সভাত ভাষণ ৰাখে। 1952-53 बर' थुनलाइ आफादखौ दानायनि उनावहाय जों एसे बुजिनो हाबाय लेखाबो रोंसिननायखाय जे जोंनि राव थुनलाइयाबो गुबुननि राव थुनलाइ बायदि जौगानांगौ। नंगौ जौगानांगौ कारण जों मिथिगौ साहित्य संगीत कला बिसिनं बे मोनसे हारिया जायहानाखि बे मोनथाम जिनिसआ बेयो जुनारनि समान। ओंखायनो बर' साहित्य सभाया जों लोगोसे गुबुनफोराबो दावहा नांदोंमोन खौसेयाव फैनानै माबा मोनसे खालामनो रायजो मोनाबाबो राव थुनलाइ माबा जौगाहोनो, नाथाय जेसेबां लुबैदों एसेबां दावगानो हायाखै। এই আলোচনা চক্ৰৰ মাজতে বিশ্বৰ বহুকেইখন দেশৰ ৰাষ্ট্ৰদূতে আহি অংশগ্ৰহণ কৰে 64 সংখ্যক বড়ো সাহিত্য সভাত। Miss Rukaya Mustafa, Embassy of Nigeria. Nigeria, please come. Yes. Then. Mr. Rafael Asamuddin, Embassy of Mozambique. Mr. Adnan Afzal, Embassy of Bangladesh. মংগোলীয়, কেমেৰুন, চিলি, বাংলাদেশ, জাম্বিয়া, নাইজেৰিয়া, মোজাম্বেৰ আৰু কাজাকিস্তানৰ ৰাষ্ট্ৰদূতে অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে। I'm happy to be part of this Bodo Sahitya Sabha, the literacy festival. Given the importance that the Mongolians gives to the education, literacy, I'm happy and privileged to be here and to be part of this big celebration. Except to thank you. My presence here justifies the friendship between my country, Republic of Congo, and India. উপস্থিত ৰাষ্ট্ৰদূতসকলক এটি বড়ো জনগোষ্ঠীয় নৃত্যৰে আদৰণি জনোৱা হয়। জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো আহিছে সাহিত্যৰ এই সভালৈ। সাহিত্যৰ সুবাসেৰে সুবাসিত হৈ পৰিছে 64 সংখ্যক বড়ো সাহিত্য সভা। চাৰিওফালে কেৱল মানুহ আৰু মানুহ। বড়ো সাহিত্য সভাৰ এই বৰ্ণিল যাত্ৰা অক্ষুণ্ণ থাকক।